নমস্কাৰ বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম আজি এটা নতুন ভিডিঅ' আজি ভিডিঅ'টো সেকশন নম্বৰ 2 মানে সেশন যেটো চলাই আছো ট্ৰেইনিঙৰ বিষয় ছাগলী ফাৰ্মিঙৰ বিষয় তা পাৰ্ট 2 হয় ঠিক আছে আৰু নম্বৰ ওয়াইজ সব দিয়া আছে আপোনালোকে আগে পিছে যদি এনেকৈ ভিডিঅ' চাই তেতিয়া নম্বৰ ওয়াইজ আকৌ ভিডিঅ'বিলাক আগলৈ চালে বা পিছত যদি চাইছে আগলৈ চাই গলে হ'ল আজি আমি পাতিম কিহৰ আজি আমি পাতিম ফিড মেনেজমেন্ট মানে আপনি এখন গট ফার্মিং কৰিব এখন ছাগলী ফার্মিং কৰিব ফার্মখন কৰিলে আপোনাৰ মেনেজমেন্ট কি হ'ব লাগে আপোনালোকে ফিড মেনেজমেন্টটো কি হ'ব লাগে কেনেকুৱা হ'ব লাগে বা কেনেকুৱা ধৰণৰ ঘাঁহ খেতি কৰি আপুনি ছাগলী ফার্মিং কৰিব পাৰে ঠিক আছে এটা বহুত নানা ধৰণৰ ভিডিঅ' কিছুমান থাকে কি আমাৰ অসমৰ বাহিৰৰ ভিডিঅ' কিছুমান চাই লৈ মানুহ কিছুমানে কি মানে আমুকত এটুৰা দেখিছে কোনবা এজন ইউটিউবাৰে কৈ দিলে মানে নিজৰ প্ৰডাক্ট বেচিবৰ কাৰণে কোনবা এজনে কৈ দিলে কি এই ঘাঁহটো ৰুলে এই নেপিয়াৰ ঘাঁহটো ৰুওক আমুকটো বস্তু ৰুওক হেতু ৰুলেহে আপুনি ছাগলী ফাৰ্ম কৰিব পাৰিব তো ইয়াত কোনো বেয়া পাবলৈ কথা নাই কাৰণ মই ৰাইজৰ হিতৰ কাৰণে কথাখিনি গটেখিনি ক'ব লাইছো ইয়াত কোনবা বেপাৰী যদি বেয়া পাইছে হেতু মোৰ পেনপে মই একো তাত মানে মই একো নহয় কিহৰ কাৰণে কৈছো কাৰণ কিছুমান এনেকুৱা বস্তু প্ৰমোট কৰা গৈছে অলৰেডি অসমত কিছুমান এনেকুৱা বস্তু প্ৰমোট কৰা গৈছে যিবিলাক বস্তু আমাৰ ছাগলী ফাৰ্মাৰ বিলাকৰ কাৰণে নহয় কিন্তু সেইবিলাক বস্তু অলৰেডি প্ৰমোট হৈ গৈছে বা যিয়ে নহওক আজি আমি পাতিম কি আমি ফিড মেনেজমেন্টটো কি কৰিব পাৰিম বা কেনেকুৱা গছ-গছনি ৰুই আপুনি ছাগলী ফাৰ্মিং কৰিব পাৰে ঠিক আছে তো লাষ্টলৈ ভিডিওটো চাই থাকিব বহুতে নলেজেবল হ'বলৈ ওলাইছে তো চাওক সবতকৈ প্ৰথমে একে সবতকৈ সহজ যদি আপুনি ছাগলী ফাৰ্মিঙত গছৰ ব্যৱহাৰ কৰে তাত হৈছে হেতু হৈছে আহত গছ আপুনি মোৰ পিছফালে চাই আছে ছাগলীখিনি গটেখিনি ছাগলী আহত গছ খাই আছে আহতৰ পাত খাই আছে আৰু আহতৰ পাত খাই ধুনীয়াকৈ পেট ভৰি আছে আপোনালোকে দেখিছে আহতৰ পাত খাই ধুনীয়াকৈ পেট ভৰিছে ছাগলীখিনি অলমান লেতেৰা টাইপ দেখিবলৈ হ'বলৈ পায় লেতেৰা নিচিনা দেখিব পাৰে কিন্তু লেতেৰা নিচিনা দেখিলেও ছাগলী যিটো মানে পাতৰ মানে আহত পাতৰ যিটো শক্তি আছে সেইটো বেলেগ গছত নাই ঠিক আছে আৰু এই আহত গছটোকে আজি যিমান দিনৰ পৰা মই ছাগলী ফাৰ্মিং কৰি আছো তিমান দিনৰ পৰা আহত গছে খুৱাই আছো কেতিয়াবা সাইলেজ দিও কেতিয়াবা নিদু কিন্তু আহত গছটো মোৰ পাৰ্মানেন্ট থাকে যেতিয়া আহত গছ একদমে নাইকিয়া হৈ যায় দুমাহ মানৰ তেতিয়াহে নিদু কিন্তু আহত গছটো পাৰ্মানেন্ট থাকে তাৰ পিছত আপুনি আহত গছটো ৰুব পাৰে সবতকৈ এক নম্বৰতে আমাৰ লোকেলৰ যিটো হয় তাৰ পিছত নেক্সটত আপুনি ননি গছটো ৰুব পাৰে যেটো আমাৰ লোকেল গছ হয় ননি গছটো খুব ধুনীয়া খায় ননি গছটো ৰুই ল'ব তাৰ পিছত আপুনি বাহিৰৰ গছ যদি ৰুও বুলি হয় ছাগলী ফাৰ্মিঙৰ কাৰণে সুবাবুল ৰুব পাৰে তাৰ পিছত আপুনি হাতগাঁ ৰুব পাৰে এই চাৰিবিধে গছৰ মই কথা কওঁ আপোনালোকক কঁঠাল হেবিলাকটো হয়ে কিন্তু কঁঠাল চঠালৰ ইমান এটা পাত নোলায় বছৰত এবাৰ পাত কাটিব পাৰে আহত গছত আপুনি বছৰত দুবাৰ পাত কাটিব পাৰিব ননি গছডালত কমসে কম 3 বাৰমান পাত কাটিব পাৰিব সুবাবুলতো কমসে কম 3 বাৰমান পাত কাটিব পাৰিব হাতগাঁতলতো কমসে কম 2-3 বাৰ আৰামছে পাত কাটিব পাৰিব এইখিনি গছ যদি আপুনি ৰুই ল'ব পাৰে আপুনি আৰামছে ছাগলী ফাৰ্ম এখন পাত খুৱাই পেলে পুহু বুলি ক'লে আপুনি আৰামছে ছাগলী ফাৰ্ম এখন কৰিব পাৰে ঠিক আছে আৰু এইখিনি গছ আপুনি হোৱাটো জৰুৰী নিজৰ ঘৰত নাথাকিলেও বেলেগৰ বাৰীতে হ'লে আপুনি কাটি খুৱাব পাৰিব তাৰ পিছত আমি ঘাঁহত যদি কওঁ সবতকৈ প্ৰথমে আহি গ'ল নেপিয়াৰ ঘাঁহ মানে এই মই কোৱা নাই মই আপোনাৰ নেপিয়াৰ ঘাঁহটো ৰিকমেণ্ড কৰা নাই নেপিয়াৰ ঘাঁহটো ছাগলী ইমান ভালকে নাখায় আপুনি নেপিয়াৰ ঘাঁহ দিব পাৰে নেপিয়াৰ ঘাঁহ আগৰ পাতখিনিও পেলাই দিব পিছৰ গুৰিখিনিও পেলাই দিব মাজৰ যিডাল মিঠা ঠাৰিডাল সেইডাল খাব তো মই নেপিয়াৰ ঘাঁহটো কেতিয়াও ৰিকমেণ্ড নকওঁ নেপিয়াৰ ঘাঁহ জেগাত আপোনালোকে দশৰথ ঘাঁহটো ৰুব পাৰে যিটো বাহিৰৰ ঘাঁহ হয় ঘাঁহৰ ভিতৰত কৈছো দশৰথ ঘাঁহটো ৰুব পাৰে সেইটো বহু বৰ্ষীয় ঘাঁহ হয় বহু দিনলৈকে আপোনাৰ থাকে বহু দিনলৈকে আপুনি সেইটো খুৱাব পাৰিব তাৰ পিছত আকৌ যদি মই আপোনাক আকৌ ঘাঁহ বেলেগ ঘাঁহ যদি কওঁ তেতিয়াহ'লে ৰেড সোডান এনেকুৱা বহুত কিছুমান ঘাঁহ আছে যিবিলাকত সিজনেবল ঘাঁহ হয় সেইবিলাকত ঘাঁহ কৰিও আপুনি অলপমান দিন যেনেকৈ 3 মাহ 6 মাহ 4 মাহ হেনেকৈ মানে সিজন ওয়াইজ ধৰক আপোনাৰ যেটো কলো মই সোডান ঘাঁহটো আপোনাৰ 3টা 4টা মান কাটিং দিব পাৰে আৰু হেতু প্ৰায় 6 মাহ মান চলে ঠিক আছে তাৰ পিছত আপুনি ধৰক এতিয়া ঠাণ্ডা দিন আহি গ'ল ঠাণ্ডা দিনত আপুনি সবতকৈ বেষ্ট বৰসিম ঘাঁহটো কৰিব পাৰে বৰসিম ঘাঁহটো আপোনাৰ এপ্ৰিল মানলৈকে লৈ যাব এপ্ৰিললৈকে যদি লৈ যায় তেতিয়ালৈকে এপ্ৰিলত আপোনাৰ গছবিলাকত যিবিলাক পাত আছে আপুনি পাত খুৱাব পাৰ হৈ যাব এপ্ৰিললৈকে সেই বস্তুটো ৰাখিব পাৰে তাৰ পিছত আকৌ লগতে আপুনি যদি ভাবে নাই মই বৰসিমৰ লগত আপোনাৰ জেগা আছে 2-3 বিঘা এক্সট্ৰা জেগা আছে তেতিয়াহ'লে আপুনি সবতকৈ বেছি একদম সুবিধাজনক ঘাঁহ বৰসিমৰ লগত সস্তা আমাৰ অসমত একদম সস্তাত পাইছে তো মেথি যিটো মানে লসুন ঘাঁহ বুলি কয় সেইটো ঘাঁহ আপুনি এবাৰ পেলাই ল'লে কমসে কম প্ৰায় 3 বছৰমান চলাব পাৰে কিন্তু সেইটো ঘাঁহ ইমান পৌষ্টিক হয় মেথি ঘাঁহ আৰু আপোনাৰ কি বৰসিম ঘাঁহ সেম টু সেম হয় দেখিবলৈ অলপমান খালি বেলেগ হয় কিন্তু দুইটা ঘাঁহ খুব বেছিকৈ খায় আৰু খুব হাই প্ৰটিনৰ ঘাঁহ হয় এইকেইটা ঘাঁহ খুবেই হাই প্ৰটিনৰ ঘাঁহ হয় তো মই আপোনালোকৰ ৰিকমেণ্ড মোৰ পেনৰ মই যদি ৰিকমেণ্ড কৰোঁ
আপোনালোকে কম বেছি পৰিমাণে আপুনি নেপিয়াৰ ৰুব পাৰে কেতিয়াবা আপোনাৰ ইমাৰ্জেঞ্চিত খুৱাবৰ কাৰণে। কিন্তু ঘাঁহৰ খেতি কৰিবলৈ যদি আপুনি ছাগলী ফাৰ্ম কৰিম বুলি ভাবে তেতিয়াহ'লে আপুনি চবতকৈ বেষ্ট হৈছে লচুন ঘাঁহ, মানে আপোনাৰ মেথি ঘাঁহটো। মেথি ঘাঁহৰ লগত আপুনি ছিজনেবল কি কৰিব লাগিব, আপুনি যিটো বৰচিম ঘাঁহ কৰিব পাৰে। ঠিক আছে, এইকেইটা ঘাঁহ আপুনি কণ্টিনিউ আপুনি খুৱাব পাৰিব ছাগলীক, কণ্টিনিউ খাব সিহঁতে। কোনো ধৰণৰ ইয়াত ধৰক আপোনাৰ মানে ছাইড এফেক্ট নাই, যিমান খুৱাব পাৰে তিমান খুৱাব পাৰে। আৰু লগতে এজাত আমাৰ অসমত খুব বেছিকৈ হোৱা ঘাঁহ জাতীয়, কিন্তু আমি চব্জি হিচাপে খাওঁ আৰু চবতকৈ হাই প্ৰটিনৰ গছ হৈছে ছজনা গছ। কিন্তু সেইজোপা খুব কম খায়, কিছুমান ছাগলীয়ে নেখায়। মোৰ বৰখিনিয়ে খায়, এদিন খালে পিছদিনাখন নেখায়। তো সেইকাৰণে আপুনি ছজনা গছটো খুব কম বেছি পৰিমাণে ৰুই ল'ব পাৰে, যিটো মানে আপোনাৰ ছাগলীখিনি প্ৰটিন চ'ৰ্চটো সম্পূৰ্ণ পূৰা কৰি থাকিব ছজনা গছডালে। তো এইখিনি হৈছে আপোনাৰ ঘাঁহজাতীয় গছ, ঘাঁহ। আৰু তাৰপিছত ঘাঁহটো হ'লেই যে আপোনাৰ মানে ফিডিঙৰ ছিষ্টেমটো শেষ হৈ যাব, ফিডিঙৰ কষ্টিং নাইকিয়া হৈ যাব, সেইটো নহয়। তাত কিছুমান ছিষ্টেম আছে, সেই ছিষ্টেমখিনি ফ'ল' কৰে যদি আপোনালোকে গোটেই বছৰটো আপোনালোকে একদম টেনশ্যন নোহোৱাকৈ খালি ছাগলী ৰাতিপুৱা এৰি দিলে, চাফা কৰিলে আৰু সন্ধিয়া সময়ত সোমোৱাই দিলে, সেইখিনি কাম কৰিব পাৰিব। কোনো ধৰণৰ বেমাৰ নাই, কোনো ধৰণৰ একদম একো নোহোৱাকৈ আপুনি আৰামছে ফাৰ্ম কৰিব পাৰিব। তো সেইটোত চবতকৈ লাষ্টত মই আপোনালোকক ক'ব বিচাৰোঁ, আপুনি যিটো মেথি ঘাঁহ কৰিছে, সেই মেথি ঘাঁহটো আপুনি বনাব পাৰে। মানে কি হয়, যেনেকৈ আমি খেৰ শুকুৱাওঁ তেনেকৈয়ে মানে মেথি ঘাঁহটো আপুনি কাটিং কৰিব পাৰে। কাটিং কৰি পেলাই সেই ঘাঁহটো ৰ'দত শুকুৱালে, এতিয়া যেনেকৈ ছিজন আছে, এতিয়া ৰ'দ হ'ব নহয়, ৰ'দত শুকুৱালে, বাৰিষা নহয় যেতিয়া ৰ'দত শুকুৱাই বস্তাত ভৰাই থৈ দিলে। আৰু সেইখিনি আপুনি যেতিয়াই মন যায় আপুনি তেতিয়াই বস্তুখিনি আপুনি খুৱাব পাৰে। যেনেকৈ বাহিৰত আপোনাৰ বাহিৰত দেশবিলাকত ইউজ কৰে, বা আমাৰ অসমৰ বাহিৰত যেনেকৈ UP, হাৰিয়ানা, ৰাজস্থানত সিহঁতে কি কয়, মাহৰ গছবিলাকত খুৱায়। যেনেকৈ ৰহমাহৰ গছ খোৱালে, তাৰপিছত মচুমাহৰ গছ খোৱালে, তাৰপিছত আপোনাৰ মানে কি কয় এইটো, যিকোনো ধৰক সিহঁতৰ মাহজাতীয় যিমান তাত হয়, দলহনী ফচল বুলি কয়, মানে তাত মচুমাহৰ গছ, সেইবিলাকত যিমান দলহনী ফচল আছে, সিহঁতৰ যিবিলাকত পাত আৰু সিহঁতৰ ঠানিবিলাকত ষ্ট'ৰ কৰে, গৰু আৰু ছাগলীক সিহঁতক খুৱাই। সেইকাৰণে সিহঁতক খুব কম কষ্টত আৰু খুব বেছিকৈ সিহঁতে গৰু ছাগলী পুহিব পাৰে। তো আমি সেইটো আমাৰ ইয়াত যিটো হয় আমি সেইটো কাম কৰি ল'ব পাৰোঁ। হিচাপত ৰাখিবৰ কাৰণে আপুনি হিচাপত যিটো ৰাখিব পাৰে, এটা হৈছে মেথি, সেইটো আপুনি হিচাপত ৰাখিব পাৰে। তাৰপিছত আপুনি লগতে যেনেকৈ এইটো কি কয়, ৰহমাহ, আৰহাৰ বুলি যিটো কয়, আৰহাৰটো আপুনি খেতি কৰি ল'ব পাৰে। তাৰ হিচাপে গুটিটো উলিয়াই ল'ব, যিখিনি ৱেষ্টেজখিনি সেইখিনি খুব ধুনীয়া খায়। খুব চবতকৈ মাহজাতীয় খাদ্যৰ ভিতৰত চবতকৈ বেছি প্ৰটিন থকা খাদ্য সেইজাত, সেইটো আপুনি ষ্ট'ৰ কৰিব পাৰে। তাৰপিছত বৰচিমটো আপুনি ষ্ট'ৰ কৰি ল'ব পাৰে। সেইখিনি বস্তু আপুনি যদি সময়ত ষ্ট'ৰ কৰি ৰাখি ল'ব পাৰে, গোটেই বছৰটো আপুনি ছাগলীক একো নোহোৱাকৈ একো গছপাত নাকাটাকৈ আৰামছে খুৱাই আপুনি ছাগলী পালন কৰিব পাৰিব। আৰু তাত বেছি খৰচো নাই, একদম কম খৰচত এই বস্তুটো আপোনাৰ হৈ যায়। তাৰপিছত লাষ্টত এটা থৈছোঁ কি, মই একদম লাষ্টত যদি কওঁ, আপোনালোকৰ ঠাইত মাটি আছে 5 বিঘা 6 বিঘা আৰু আপুনি ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে 20 জনী 30 জনী, তেতিয়াহ'লে আপুনি কৰিব পাৰে কিহৰ, মাকৈ খেতি কৰি আপোনালোকে চাইলেজ ব্যৱস্থা কৰিব পাৰে। চাইলেজ যদি আপোনালোকৰ ব্যৱস্থা হৈ যায়, চাইলেজৰ ব্যৱস্থা হৈ গ'লে, মই আপোনালোকক এটা কথা গেৰাণ্টি দি পেলাই ক'ব পাৰোঁ, চাইলেজৰ ব্যৱস্থা হৈ গ'লে আপোনাৰ ছাগলীক আপুনি একো নিদিয়াকৈ, দানাও নিদিয়াকৈ, আপোনাৰ ছাগলীখিনি আপুনি একো দানাও দিয়া নাই, খালি পানী খুৱাইছে আৰু চাইলেজ দিছে, সেনেকৈ আপুনি ছাগলী ফাৰ্ম কৰিব পাৰিব। কাৰণ মানে মাকৈটোত আপোনাৰ 100% নিউট্ৰিশ্যন ভেলুটো থাকে, চবতকৈ বেছি মাকৈত নিউট্ৰিশ্যন ভেলু থাকে গ্ৰীণ ফডাৰত। তো আপুনি যেতিয়া কাটিব মাকৈডাল, যেতিয়া মানে গুটিটো পকিছে নাই পকা, বা সেনেকুৱা অকণমান মানে গাখীৰৰ পৰা চাউললৈ আহিছে হালকা, সেনেকুৱা অৱস্থাত কাটি আপুনি যেতিয়া চাপ কাটাৰে কাটি তাক যেতিয়া চাইলেজ বনাই পেলাই ৰাখিব, সেই বস্তুটোত মানে হাই প্ৰটিন থাকে। সেই বস্তুটো যদি আপোনাৰ ছাগলীয়ে খাব, আপুনি তাত দানা দিয়াও কোনো ধৰণৰ কথা আহি নপৰে, আৰু আপোনাৰ ছাগলী একদম গোল হৈ থাকিব। যিমানবিলাকত আমাৰ অসমতো কেইখনমান এনেকুৱা ফাৰ্ম আছে, সিহঁতে অনলি চাইলেজৰ ব্যৱস্থা কৰে, আৰু সিহঁতৰ ছাগলী একদম দেখিব যে গোল সিহঁতৰ ছাগলীবিলাকত। তো সেইটো কথাই হয়, আপোনালোকে চাইলেজৰ যদি ব্যৱস্থা কৰি ল'ব পাৰে, চাইলেজ যদি হৈ যায় আপোনাৰ ঘৰত, আপুনি যদি মাকৈটো ধৰক 3 বিঘামান মাকৈ আপুনি চাইলেজ কাৰণে কৰিছে, অলপমান মাকৈ আপুনি আৰু 2 বিঘামান মাকৈ আপুনি গুটিৰ কাৰণে কৰিছে, খুব সুন্দৰকৈ আপোনাৰ ছাগলীখিনিক একো এক্সট্ৰা নোখোৱাকৈ আপুনি ফাৰ্মিং কৰিব পাৰিব। মই কিছুমান কথা আপোনালোকক কৈছোঁ, এইবিলাকত ভাবিব পাৰে ই খালী কথাবিলাক কৈছে, নাই, মই আপোনালোকক ডেমো হিচাপত অলৰেডি পুৰণা ভিডিঅ'ত মই দেখাইছোঁ মাকৈ খেতি কৰি, আৰু এতিয়ালৈকে মই মাকৈ খুৱাই আছোঁ, আৰু মই এই মাৰ্চ এপ্ৰিল মাহলৈকে মাকৈখিনি মোৰ আৰামছে চলি যাব।
এপ্ৰিল মাহলৈকে মোৰ মাকৈখিনি আৰামছে চলি যাব আৰু মই ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা মই মাকৈ ৰোৱা ষ্টাৰ্টিং কৰি দিম। ডিচেম্বৰ ফাৰ্ষ্ট উইক হয়তো নৱেম্বৰ 15-20 তাৰিখ সময়তো হ'ব পাৰে। তো মাকৈ ৰোৱা মই ষ্টাৰ্টিং কৰি দিম। মাকৈ ৰোৱা অলৰেডি ষ্টাৰ্টিং কৰি দিলে কাৰণ মোৰ ধান অলৰেডি পকি গৈছে। তো মাকৈ আপোনালোকক মই ভিডিঅ'বিলাক দিম আৰু হয়তো এবাৰ মই 2 বিঘামান মাটি চাইলেজো কৰিম বুলি ভাবিছোঁ, কাৰণ এবাৰ চাইলেজ কিনোতে অলপমান পইচা গৈছে। সেইখিনি মই যাতে মোৰ পকেটৰ পৰা নোযোৱাকৈ, যেনেকৈ মোৰ মাকৈ পইচাটো আজিলৈকে বাচি আছে, দানা পইচাটো বাচি আছে, আৰু সেনেকৈ অহা বছৰলৈ মই ভাবিছোঁ মাকৈ চাইলেজখিনি মই নিজে কৰি ল'ম। চাইলেজখিনি যদি মই নিজে কৰি লওঁ তেতিয়া মোৰ 1 টকা নোহোৱাকৈ, 1 পইচা নোযোৱাকৈ মই ছাগলী ফাৰ্মিঙত মই এনেকুৱা বৰ ছাগলী 20-30 জনী মই আৰামছে ৰাখিব পাৰিম। সেইটোৱে মোৰ আহা ফিউচাৰ প্লানিং হয়। ঠিক আছে, তো আপোনালোককো মই সেইটো কথা এতিয়া কৈ থ'লোঁ। আপোনালোকে যদি ফাৰ্মিং কৰি পেলাই, এইটো জৰুৰী নহয় কি বৰে ফাৰ্ম কৰিব, আপুনি F1 F2 বৰ লগত কিবা কৰ্চ কৰিছে, সেনেকুৱা বা চিৰহীৰ লগত কৰ্চ কৰিছে, সিহঁতকো আপুনি চাইলেজ কৰা এখন ভাল ফাৰ্ম ষ্টাৰ্টিং বৰ ধুনীয়াকৈ এখন ফাৰ্ম চলাব পাৰিব। ঠিক আছে, তো সেইটো হৈছে ফিডিঙত আপুনি যিমান পাৰে ফিডিং কষ্টটো ল' কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ফিডিং কষ্টটো যেতিয়া ল' হৈ যাব আপোনাৰ ফাৰ্মত, আপুনি অট'মেটিক ফাৰ্মত লাভ হ'ব। তো এতিয়া মোৰ ঠাইত আপোনাৰ 25 জোপা আহঁত গছ আছে। এতিয়া আৰু এবাৰ ভাবিছোঁ মই আৰু কমচে কম মোৰ যিটো মানে ঢাপ বনাব লৈছোঁ ইয়াত, তাত মই কমচে কম ঘৰৰ ভেটিটো যিটো বনাব লৈছোঁ, আৰু মই কমচে কম 20-30 জোপা আহঁত ৰুব পাৰিম। 20-30 জোপা আহঁত ৰুই গ'লে সেইখিনি আহঁত যেতিয়া মোৰ হৈ যাব, তেতিয়াহ'লে মই গ্ৰীণ ফুডৰ টেনশ্যন নাথাকে। কিন্তু হ'লেও মই মানে ভাবিছোঁ চাইলেজৰ ব্যৱস্থাটো কৰি ল'লে ৰাতিপুৱা নাস্তাটো চাইলেজ হৈ যাব আৰু দিনত পাত খাব, আহঁত পাত খাব। তো সেইটোৱে আপোনালোকে সেনেকুৱা বস্তুবিলাক ফ'ল' কৰক। নেপিয়াৰ ঘাঁহটো খুব কম কৰক, একদম ইমাৰ্জেঞ্চিৰ কাৰণে কৰক। নেপিয়াৰ ঘাঁহটো গৰু আৰু ম'হৰ কাৰণেহে হয়। নেপিয়াৰ ঘাঁহটো খালি গৰু আৰু ম'হক খুৱাব পাৰে। বাকী ফিডিঙত আপুনি এইটো আনক আৰু দানাত আপুনি মাকৈটো আনিব চেষ্টা কৰক, যিমান পাৰে তিমান কম দামত হৈ যাব বস্তুটো। দানাত আপুনি মাকৈ কৰিব পাৰে, ঘেঁহু কৰিব পাৰে। ঘেঁহুটো আপুনি দানা হিচাপত আপোনালোকে খুৱাব পাৰিব। ঠিক আছে, কাৰণ কিনি পেলাই যাতে আপোনালোকে খুৱাব নালাগে, আৰু কিনি পেলাই নোখোৱাই যদি তেতিয়া আপোনাৰ গোটেই ফাৰ্মখন আপুনি লাভতে থাকিব। তো ভিডিঅ'টো সিমানেই হয়, বৰ বেছি লম্বা নকৰোঁ। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। থেংক ইউ। জয় অসম।